हेलो डियर स्टूडेंट्स, आज मैं डिस्कस करिम क्लास 9 जेनेरल मैथ्सर एक्सरसाइज 1.3 जो आसे ना हेटुर क्वेश्चन बिलाक डिस्कस करिम। ओके, सो এটা এটা डिस्कस करिम एसामिस मिडियाम इंग्लिश मिडियाम दुटार कारणे। सो তোমালোকে চোৱা ইয়াতে মই क्वेश्चन কেটা লিখিছো। সো এটা এটা ডিসকাস কৰো। ओके, सो लेट्स स्टार्ट। এটা আমাক প্রথম কোশ্চেনটো কি দিয়া আছে, রাইট দা ফ্লোয়িং ইন ডেসিমেল ফর্ম এন্ড সে হোয়াট কাইন্ড অফ ডেসিমেল এক্সপেনশন অফ ইচ হ্যাজ। ওকে, আমাক কৈছে কি তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ উল্লেখ কৰা। ওকে, আমাক এইটো উলিয়াব দিছে। এইবিলাক আমাৰ কি কৰিব লাগিব, এটা এটা কৰি ডিভাইড কৰি চাব লাগিব। এইবিলাক আমাৰ কেনেকুৱা হয়, কেনেকুৱা নম্বৰ আমি পাও ডিভাইড কৰাৰ পিছত সেইবিলাক চাব লাগিব। লগতে সেইবিলাকৰ কাইন্ড অফ ডেসিমেল এক্সপেনশন অৰ্থাৎ দশমিক বিস্তৃতিটো কেনেকুৱা সেইটো আমাৰ উলিয়াব লাগিব। ওকে, সো সেইটো কাৰণে তোমালোকে প্ৰথমতে এইটো চাব লাগিব, এইখিনি বস্তু তোমালোকে জানিব লাগিব। সো মই এটা এক্সাম্পল হিচাপত লৈছো। ধৰা তোমালোকে এই সংখ্যাটোকে বা এই সংখ্যাটোকে ডিভাইড কৰাৰ পিছত এনেকুৱা পাইছা, মানে কি 0.12 পাইছা। ওকে, পোৱাৰ পিছত এইখিনিতে তোমালোকৰ ডিভাইডটো শেষ হৈ গৈছে, ভাগটো কমপ্লিট হৈ গৈছে। তেনেহলে তোমালোকে দেখাবা লাগি ইয়াৰ পিছততো আৰু সংখ্যাটো আগবাঢ়ি যোৱা নাই, বা এনেকুৱাতো হোৱা নাই 1ৰ পিছত 1 2 অহাৰ পিছত আৰু 3 আহিছে বা 5 আহিছে, এনেকুৱা নম্বৰ আৰু অহা নাই, এইখিনিতে শেষ হৈ গৈছে। তাৰ মানে এনেকুৱা ধৰণৰ এক্সপেনশনক কি কোৱা হ'ব, টাৰ্মিনেটিং অৰ্থাৎ পৰিসমাপ্ত বুলি কোৱা হ'ব। ওকে, সো এনেকুৱা যদি শেষ হৈ যায় তেনেহলে সেইটো কি কোৱা হয়, এনেকুৱা টাৰ্মিনেটিং অৰ্থাৎ পৰিসমাপ্ত বুলি কোৱা হয়। আৰু যেটো ধৰা তোমালোকে এনেকুৱা কৰিছা কি 0.1234 এনেকুৱা কৰি যায়ে আছে, তোমালোকে ভাগ কৰি আছা এনেকুৱা কৰি আগবাঢ়ি যায়ে আছে, শেষ হোৱা নাই। সো হেনেকুৱা ধৰণৰ যদি আমাৰ ভগ্নাংশটো থাকে তেনেহলে সেইটো আমি কি পাম, এইটোক আমি কম নন টাৰ্মিনেটিং অৰ্থাৎ অপৰিসমাপ্ত বুলি কম। বুজি পাইছা? সো এইখিনি মনত ৰাখিব লাগিব। ইয়াৰ পিছত ধৰা আৰু এটা ধৰণৰ আছে এনেকুৱা, চোৱা 0.12 পাইছো, 12 পোৱাৰ পিছত আৰু 12 আহিছে, ইয়াৰ পিছত আৰু ডিভাইড কৰিলে আকৌ 1 আহিব, আকৌ 2 আহিব, আকৌ 1 আহিব, আকৌ 2 আহিব, এনেকুৱা কৰি মানে কি ডিভাইডটো মানে কন্টিনিউ হৈয়ে থাকিব, চলিয়ে থাকিব, এনেকুৱা কৰি ৰিপিট হৈয়ে থাকিব। সো এনেকুৱা ধৰণে হলে আমি এটোক এনেকুৱা কৰি লিখিব পাৰো 0.12। এই 12ৰ ওপৰত আমি ওপৰত এটা আষ্টানি দিছো, তাৰ মানে কি এই 1 2 টো আমাৰ ৰিপিট হৈ আছে। এতে 2 আহিছে না, 2ৰ পিছত আকৌ 1 আহিব, আকৌ 2 আহিব, আকৌ 1 আহিব, আকৌ 2 আহিব, এনেকুৱা কৰি ৰিপিট হৈয়ে থাকিব। আৰু এনেকুৱা ধৰণৰ যেটো আমাৰ ডেসিমেল এক্সপেনশন হয় হেতুক আমি কি বুলি কম, নন টাৰ্মিনেটিং এন্ড ৰিপিটিং বুলি কোৱা হয়। ওকে, আৰু এছামিছত কোৱা হয় অপৰিসমাপ্ত পৌনঃপুনিক বুলি কোৱা হ'ব। ওকে, সো এইখিনি বস্তু আমাৰ লিখিব লাগিব। আমাক কৈছে কি এইবিলাক এটা এটা কৰি ডিভাইড কৰি চোৱা, চোৱাৰ পিছত আমি কি চাব লাগিব, হেতু আমাৰ শেষ হল, যদি শেষ হয় তেনেহলে এইটো লিখিম, যদি শেষ নহয় তেনেহলে এইটো লিখিম, আৰু যদি ৰিপিট হৈ থাকে তেনেহলে এইটো লিখিব দিছে। হেতু প্ৰতিটো কোশ্চেন হিচাপত বেলেগ বেলেগ হ'ব। ওকে, সো আমি গোটেইকেইটা হিচাপত কৰি চাম, তেনেহলে গম পাই যাম কোনটো কেনেকুৱা ধৰণৰ হিচাপত আছে। ওকে, সো তেনেহলে প্ৰথমটো চাইছো, প্ৰথমটো আমাৰ কি দিয়া, কিমান দিয়া আছে 1 নম্বৰটো 36/100 দিয়া আছে। ওকে, এইটো আমাক দিয়া আছে। সো এইটো একেবাৰে ইজি, আমি এইটোক ডিভাইড ইজিলি কৰিব পাৰিম। কাৰণ কি তলত আমাৰ কিমান দিয়া আছে, 1ৰ পিছত দুটা শূন্য দিয়া আছে, তাৰ মানে কি 100 দি আমি এইটোক পূৰণ কৰিলে কিমান হ'ব আমি চকুমুদি কৈ দিব পাৰো। ওকে, জাস্ট তোমালোকে এতে কি কৰিব লাগিব, দুটা শূন্য আছে না 1ৰ পিছত, তাৰ মানে আমাৰ কি আহিব, ইয়াতে দশমিকটো ধৰা একো দিয়া নাই, মানে কি দশমিকটো ইয়াতে আছে। সো এই দশমিকটো আমাৰ দুঘৰ পিছুৱাই আহিব, পিছুৱাই আহি ক'ত হ'ব, ইয়াতে হৈ যাব, জাস্ট দুঘৰ ইফালে আহিব, কাৰণ 1ৰ পিছত দুটা শূন্য আছে। সো আমাৰ এইটো ডিভাইড কৰিলে 0.36 হৈ যাব। বুজি পাইছা? এনেকুৱা কৰি কৰিব লাগিব। তোমালোকে এইটো কৰিও চাব পাৰা যদি তোমালোকে শিকা নাই, যিসকলে শিকিছে তো সেইসকলে কৰিব পাৰা। সো 36ক যদি 100 দি ডিভাইড কৰা কিমান বাৰ যাব, ডিভাইড কৰা একো এইটো আমাৰ সংখ্যাটো সৰু, এইটো আমাৰ ডাঙৰ। সো এইটো আমাৰ প্ৰথম ভিতৰতটো আমাৰ ডাঙৰ বনাব লাগিব, সেই কাৰণে আমি এটা পয়েন্ট দিম। পয়েন্ট দিয়াৰ লগে লগে আমাৰ কি হ'ব, 0 এটা আহি যাব। সো 100 দি এইটোক যাব 3 বাৰ, তাৰ মানে 300। আৰু যদি কিমান থাকে ইয়াতে 60 থাকিব, এতিয়া 60 আৰু ভাগ নাযায় তেনেহলে আৰু এটা শূন্য দিব পাৰি আমি। ওকে, সো শূন্য দিলে এতিয়া কিমান বাৰ যাব, 6 বাৰ যাব। সো এনেকুৱা কৰি জাস্ট ডিভাইড কৰিলে হৈ গ'ল, শেষ হৈ গ'ল। তাৰ মানে আমাৰ এনসাৰটো কিমান ওলাইছে, 0.36। এতিয়া চোৱা ইয়াৰ পিছত আৰু নাযায়, এইখিনিলৈকে আমাৰ শেষ। বুজি পাইছা? সো এইখিনিলৈকে যদি শেষ হৈ গৈছে তেনেহলে শেষ হৈ গ'লে আমি কি ক'ম, হেতুক টাৰ্মিনেটিং অৰ্থাৎ পৰিসমাপ্ত বুলি ক'ম। ওকে, দিয়াৰ ফলত ইয়াতে তোমালোকে ব্ৰেকেটত লিখি দিব পাৰা টাৰ্মিনেটিং, টাৰ্মিনেটিং অৰ্থাৎ এছামিছত লিখিবা
পৰিসমাপ্ত পৰিসমাপ্ত বা সীমিত বুলিও লিখিব পাৰা ওকে পৰিসমাপ্ত সো এনেকুৱা কৰি লিখি দিলে হৈ গ'ল এইটোৰ আনসাৰ ওকে এইখিনি বাৰু তোমালোকে লিখিব নালাগে যিসকলে অলৰেডি কৰিব পাৰা জাস্ট এইখিনি বাদ দিয়া এইখিনি বাদ দি এইখিনি লিখিলে হৈ যাব ওকে এইখিনি লিখিবা ক্লিয়াৰ সো ইয়াৰ পিছত চোৱা নেক্সট হলে একবাৰ এইখিনি বাৰু মুছিয়ে দিছো এইটো যদি তোমালোকে ভাগ কৰি দেখুৱাই দিয়া এক্সামত তেনেহলে এইটো আমাৰ বহুত মানে ডাঙৰ কথা হৈ যাব ক্লাস 9ত পঢ়ি থাকাতে যদি এইখিনি যদি তোমালোকে নাজানা তেনেহলে বহুত ডাঙৰ এটা কথা হৈ যাব সো এইখিনি তোমালোকে নিলিখিবা এইটো গণিত এইটো ম্যাথছৰ কাৰণে ওকে এইটো তোমালোকে ইজিলি দিব পাৰিবা এনেকুৱা কৰি ইয়াৰ পিছত অনৰ সেকেন্ড কোৱেশ্চনটোলৈ আগবাঢ়িছো ওকে এটা আমাক কিমান দিয়া আছে এইটো চোৱা তোমালোকক দিয়া আছে 1/11 দিয়া আছে ওকে সো এইটো আমি সলভ কৰিম এইটো সলভ কৰিবৰ কাৰণে তোমালোকে এটা কাম কৰিব লাগিব এইটোক ডিভাইড কৰিব লাগিব ওকে সো ডিভাইড কৰা অনক 11 দি ডিভাইড কৰা সো ডিভাইড কৰিলে চোৱা কিমান পাবা তোমালোকে প্ৰথমতে আগতে চোৱা এটা আমাৰ নম্বৰ যেটো দিয়া আছে এইটো আমাৰ সৰু দিয়া আছে এইটো আমাৰ ডাঙৰ হৈ আছে সো এটোটো হ'ব নোৱাৰে এইটো আমাৰ ডাঙৰ বনাব লাগিব বা সমান বনাব লাগিব সো হেতু কাৰণে তোমালোকে কি কৰিব লাগিব প্ৰথমতে দশমিক এটা দিব লাগিব সো দশমিকৰ আগত এটা 0 দিলে অলপ ভাল দেখা যায় সেই কাৰণে 0 টো দিয়া ভাল ওকে সো হৈ গল এই পয়েন্টটো যে আমি দিলো এই দশমিকটো দিয়াৰ কাৰণে আমাৰ কি কৰিব লাগিব এটা তোমালোকে এটা 0 বহুৱাব পাৰা ওকে সো দশমিকৰ কাৰণে আমাৰ কি আহি গল এতে 0 আহি গল এতিয়া চোৱা ভিতৰৰ সংখ্যাটো আমাৰ কি হৈছে এই বাহিৰৰ সংখ্যাটোতকৈ সৰু হৈ আছে ওকে সো তেনেহলে কি কৰিব লাগিব আৰু এটা 0 দিব লাগিব সো আৰু এটা 0 দিবৰ কাৰণে অকল এতে অকল 0 দিলে নহব ওপৰতো এটা 0 দিব লাগিব ওকে সো এতিয়া চোৱা আমাৰ কি হৈছে ভিতৰৰ সংখ্যাটো ডাঙৰ হৈ গৈছে এতিয়া আমি এটো দি ইজিলি ডিভাইড কৰিব পাৰিম ভাগ কৰিব পাৰিম ওকে চোৱা তেনেহলে এতিয়া এটো কিমান বাৰ যাব হেতু চোৱা আমি যদি 11 ৰ লগত যদি আমি 9 মাল্টিপ্লাই কৰো কিমান বাৰ যাব 99 হ'ব সো আমাৰ ইয়াতে কিমান আছে 100 একহে কম আছে সো এটো আমি ইজিলি বহাব পাৰিম সো আমি 9 দি ডিভাইড কৰিম 11 দি একেবাৰে ডিভাইড কৰা একেবাৰে ইজি সো তোমালোকে অলৰেডি জানাই সো এটো আমাৰ 9 হৈ যাব সো এটা আমাৰ কিমান থাকিব 1 থাকিব আকৌ সো এতিয়া তেনেহলে কি হল এতিয়া যদি আকৌ 1 আহি গৈছে এতিয়া আকৌ চোৱা এইটো আমাৰ 1 2 এই 1 টো আমাৰ কি হৈ গৈছে 11 তকৈ সৰু হৈ গৈছে তাৰ মানে আৰু 0 লগাব লাগিব সো আৰু 0 লগাবৰ কাৰণে তোমালোকে এটা প্ৰথমতে এটা 0 ইজিলি লগাব পাৰিবা ওকে এতিয়া ওপৰত 0 দিব নালাগে কাৰণ অলৰেডি দশমিকটো দিছা তাৰ পিছতো যিমান কেইটা নম্বৰ দিবা তোমালোকে এটা 0 ইজিলি লব পাৰিবা ওপৰত 0 দিব নালাগে ওকে কিন্তু তাৰ পিছতো চোৱা এইটো আমাৰ সৰু হৈ আছে এটুতকে সৰু হৈ আছে সো আমি কি কৰিব লাগিব তেনেহলে আৰু এটা যদি আমাৰ 0 দিব লগা হয় তেনেহলে এতিয়া ওপৰতো দিব লাগিব বুজি পাইছা সো এনেকুৱা কৰি ডিভাইড কৰিব লাগে এতিয়া চোৱা এটুক যদি ডিভাইড কৰা তেনেহলে আকৌ 9 টাইমছ যাব 9 টাইমছ দিলে আকৌ 99 হ'ব সো আকৌ আমাৰ 1 থাকিব সো এনেকুৱা কৰি তোমালোকে চাবা যিমান বাৰে ডিভাইড কৰি যাবা সিমান বাৰে কি হ'ব লাষ্টত যাই 1 আহিব ওকে এনেকুৱা কৰি চলিয়ে থাকিব তাৰ মানে 0909 এনেকুৱা কৰি আহিয়ে থাকিব বুজি পাইছা সো এটা আমাৰ হেক নহয় কেতিয়াও সো সেই কাৰণে আমাৰ কি কৰিব লাগিব তেনেহলে therefore আমি লিখিব পাৰিম 1/11 = 0.0909 ডট এনেকুৱা কৰি লিখিব পাৰা এটুক তোমালোকে কি কৰিব পাৰা যেহেতু আমাৰ 09 টো আমাৰ কি হৈ আছে ৰিপিট হৈ আছে সো আমি 09 ৰ ওপৰত আমি এটা বাৰ দি দিলে এটো ৰিপিট হোৱা বুলি বুজাব বুজি পাইছা সো এনেকুৱা কৰি আমি লিখিব পাৰিম সো এটুক তোমালোকে কি কৰিব পাৰা যেহেতু আমাৰ এটো হেক নহয় আমাৰ এটো নন টার্মিনেটিং আমি কি কৈছিলো এটো চোৱা নন টার্মিনেটিং এন্ড রিপিটিং যেহেতু আমাৰ ৰিপিট হৈ আছে সো আমি এতে লিখিব লাগিব নন টার্মিনেটিং এন্ড রিপিটিং বুজি পাইছা কেনেকুৱা কৰি লিখিব লাগিব এনেকুৱা কৰি চাব লাগিব এছামিছত কি লিখিবা এছামিছত এইটো লাইন লিখি দিলে হৈ গল ওকে অপৰিসমাপ্ত পৌনঃপুনিক ক্লিয়াৰ ইয়াৰ পিছত চোৱা অনৰ 3 টো আমাক কি দিয়া আছে অনৰ 3 টো আমাৰ মিক্স ফ্ৰ্যাকশন দিয়া আছে ওকে এটো সলভ কৰিবৰ কাৰণে প্ৰথমতে তোমালোকে এটো সিম্পল ফৰ্মত আনিব লাগিব ওকে চোৱা আনা কেনেকুৱা কৰি আনিবা প্ৰথমতে চোৱা আমাক দিয়া আছে এতে 4 এতে 8 এতে 1 ওকে সো এতিয়া কি কৰিব লাগিব প্ৰথমতে এইটোৰ লগত এইফালে যাওঁতে এইটোৰ লগত পূৰণ কৰিব লাগিব আৰু এইটোৰ লগত এইফালে প্লাস কৰিব লাগিব বুজি পাইছা এইটো হল আমাৰ পূৰণ এইটো হল আমাৰ প্লাস সো দুইটা বাৰু একে দেখা যায় আছে অলপ কি কৰি দিছো
এইটো হ'ল আমাৰ প্লাছ এইফালে ওকে আৰু এইটো হ'ল আমাৰ পূৰণ ক্লিয়াৰ এতিয়া চোৱা এইটো কৰিলে তোমালোকে কি পাবা এইটোৰ পৰা তোমালোকে পাবা তলতটো আমাৰ 8 থাকিব ওকে এতিয়া ওপৰটোৰ কাৰণে এইখিনি কৰিব লাগিব এইটোৰ লগত প্ৰথমতে পূৰণ কৰিব লাগিব 8 4 যা 32 আৰু আমাৰ কি হ'ব এইটোৰ লগত প্লাছ কৰিব লাগিব 32 + 1 33 ওকে সেটো আমাৰ হৈ গ'ল 33 এতিয়া কি কৰিব লাগিব এইটোক ডিভাইড কৰিব লাগিব ডিভাইড কৰা তোমালোকে ডিভাইড কৰিলে কিমান পাবা চোৱা এটো যদি 33 ক 8 দি ডিভাইড কৰা তেনেহলে কিমান পাবা 8 দি প্ৰথমতে আমাৰ কিমান যাব 8 4 যা 32 ওকে এটো গল তাৰ পিছত আমাৰ কিমান আহিব এতে 1 আহিব ওকে সো এতিয়া চোৱা এই সংখ্যাটো আমাৰ সৰু হৈ গল নহয় এতিয়া আমাৰ কি কৰিব লাগিব তেনেহলে এটা পয়েন্ট দিব লাগিব পয়েন্ট দিলে এতে আমাৰ 0 আহি যাব ডিভাইড কৰাটো সকলোৱে জানাই তথাপি তোমালোকক অলপ স্লোলি যাই আছো কাৰণ তোমালোকে কিছুমানে হয়তো বুজি নাপাব পৰা আছে সেই কাৰণে স্লোলি যাই আছো যাতে তোমালোকে গটেকেটা স্টেপ বুজি পোৱা ওকে চোৱা ইয়াৰ পিছত তেনেহলে আমি ডিভাইড কৰিলে 8 দি আমি এটো কিমান বাৰ ডিভাইড যাব একবাৰ ডিভাইড যাব সো 8 অন যা 8 তাৰমানে এটা আমাৰ 2 থাকিব তাৰ পিছত আকৌ চোৱা এটা আমাৰ কি কৰিব পাৰি এটা আমি 0 ফ্ৰীতে লগাব পাৰো ওকে দশমিকৰ পিছত সো চাইছে তেনেহলে এতিয়া যদি তোমালোকে ডিভাইড কৰা তেনেহলে কিমান হ'ব 8 2 যা 16 ওকে 8 2 যা 16 হৈ যাব 8 3 যা আমাৰ কিমান হৈ যায় 8 3 যা 24 হেতু ডাঙৰ হৈ যায় সো তাতকে আমি সৰু লৈছো তেনেহলে এতে আমাৰ কিমান থাকিব 4 থাকিব ওকে তাৰ পিছত আৰু এটা 0 ফ্ৰী লৈ লব পাৰা কাৰণ এবাৰ ডিভাইড কৰিছে তাৰ পিছত আৰু এটা লব পাৰা ওকে সো এতিয়া চোৱা 8 5 যা কিমান হ'ব 40 8 5 যা 40 সো আমাৰ ইয়াতে কিমান হৈ গল এটা আমাৰ 0 আহি গল লাষ্টত তাৰ মানে আমাৰ যেটো ডিভাইড কৰাটো শেষ হৈ গৈছে ওকে সো এতিয়া লগে আমি এতিয়া লিখিব পাৰিম therefore কিমান আছিল আমাৰ 418 equal to আমি এনেকুৱা কৰি লিখিব পাৰো equal to 33/8 equal to আমি কিমান পাইছো 4.125 পাইছো ওকে ইমান পাইছো সো এটো আমি ব্র্যাকেটত লিখি দিম এটো আমাৰ শেষ হৈ গৈছে সো আমাৰ কি হ'ব টারমিনেটিং এসএমএসত কি হ'ব পরিসমাপ্ত ওকে এটো হৈ যাব ওকে ইয়াৰ পিছত অনৰ 4 টো আমাক কি দিয়া আছে এটো চোৱা এটো আমাক দিছে 3/13 সলিউশনটো দি দিয়া 3/13 এটোক আমি ডিভাইড কৰি চাব লাগিব ওকে সো এটোক আমি ডিভাইড কৰিম 13 ক সৰি 3 ক আমি 13 দি ডিভাইড কৰিব লাগিব ওকে এটো চোৱা তেনেহলে আমাৰ কিমান হ'ব প্ৰথমতে আমাৰ এটো যেহেতু সৰু হৈ আছে সৰু হৈ থাকিলে আমাৰ ডাঙৰ কৰিব লাগিব সো এটোৰ কাৰণে এটা পয়েন্ট আমি এটা দি দিলো সো 30 হৈ গল এতিয়া আমি ডিভাইড কৰিব পাৰিম 3 2 যা 26 ওকে তাৰ পিছত আমাৰ কিমান হ'ব আমাৰ থাকিব এতে 4 এতিয়া আকৌ সৰু হৈ গল আমি এটা 0 লব পাৰিম এতিয়া আকৌ কিমান বাৰ যাব 3 13 যা আমাৰ কিমান হ'ব 9 এতে হ'ব আমাৰ 39 হৈ গল এতিয়া আকৌ এটা 1 আহি গল আকৌ আমি এটা 0 লব পাৰি সো এটাহে 0 ফ্ৰীত লব পাৰি এতিয়া যদি আৰু নেক্সট আমাৰ প্ৰয়োজন হয় কাৰণ এতে চোৱা 10 টো সৰু হৈ আছে 13 টো ডাঙৰ সো আমি আৰু এটা 0 লব লাগিব এটা তো ফ্ৰীত লৈছো অলৰেডি সো আৰু লব কাৰণে আমাৰ ওপৰতো দিব লাগিব এতেও দিব লাগিব বুজি পাইছা সো এনেকুৱা কৰি ডিভাইড কৰি ৰাখিব লাগিব এতিয়া নেক্সট কিমান বাৰ যাব চোৱা 13 দি 6 দি চাব পৰা 6 3 যা 18 6 1 যা 6 7 78 হল বহুত সৰু আছে আৰু দিব পাৰি 13 * 7 দিয়া 21 তাৰ পিছত আমাৰ কিমান হ'ব 7 1 যা 7 91 সো এটা আমাৰ অলমোস্ট ক্লোজ হৈছে ওকে সো তেনেহলে আমাৰ কিমান বাৰ যাব 7 টাইমছ যাব 7 টাইমছ গলে আমাৰ কিমান হল 91 ওকে এতিয়া যদি এটো মাইনাস কৰা কিমান হ'ব এটো আমাৰ হ'ব 9 আৰু আমাৰ এইখিনি 0 হৈ গল ওকে ইয়াৰ পিছত চোৱা নেক্সট আৰু আমাৰ 0 দিব লাগিব সো গোটেইখিনি ডিভাইড কৰি থাকিব লাগিব যিমান লৈকে আমাৰ ৰিপিট নহয় বা হেক নহয় ওকে হিমান লৈকে সো আমি গোটেইখিনি ডিভাইড কৰি লৈছো প্ৰথমতে সো এখানে ডিভাইড কৰা হৈ গৈছে এতিয়া চোৱা তোমালোকে এটা বস্তু এতে আমি ডিভাইড কৰি আহি এনেকুৱা কৰি লাষ্টত আকৌ 3 পাইছো প্ৰথমতে আমাৰ কি আছিল 3 আছিল 3/13 তাৰ মানে আমাৰ কি কৰিব লাগিব এই 13 দি আকৌ আমাৰ 3 ডিভাইড কৰিব দিছে তাৰ মানে সেম বস্তু এতে যেটো আমি লৈছিলো এই নম্বৰটো এতে আমাৰ ৰিপিট হৈ আছে 3 টো আকৌ আহি আছে সো এতিয়া তোমালোকে কি কৰিব পাৰা এটো ষ্টপ কৰি দিব পাৰা কাৰণটো কি
তোমালোকৰ আকৌ 3 আহিছে, তাৰ মানে ইয়াৰ পৰা আকৌ যদি ডিভাইড কৰা আকৌ ইয়ালৈকে আহিব, নেক্সট যায় আকৌ 3 আহিব, তাৰ মানে কি দেখা পাবা এইখিনি নম্বৰ যে আমি পাইছোঁ এইখিনি নম্বৰ কি হ'ব আমাৰ ৰিপিট হৈ থাকিব। ওকে, সো এইটো যদি ৰিপিট হৈ থাকে তেনেহ'লে বাৰ বাৰ কৰি তো লাভ নাই। সো তোমালোকে জাষ্ট লিখিব পাৰা এনেকুৱা কৰি therefore আমি লিখি দিম, এটা তোমালোকে বাৰু তলত লিখিবা এইখিনি ভাগ কৰাৰ পিছত therefore লিখিবা, therefore কিমান আছে 3/13, 3/13 ইকুৱেল টু আমি লিখিব পাৰোঁ এইখিনি 0.230 769 তাৰপিছত আকৌ আমাৰ কি হৈ থাকিব 230,769 আকৌ 230 এনেকুৱা কৰি আহিয়ে থাকিব। তাৰ মানে তোমালোকে এইটোক লিখিব পাৰা 0.230,769 দি ওপৰত এটা এনেকুৱা আস্থান দিব পাৰা, বুজি পাইছা? সো এনেকুৱা কৰি লিখিলে হৈ গ'ল। এতিয়া তোমালোকে এইটো ব্ৰেকেটত কৈ দিব পাৰা টাৰ্মিনেটিং নন টাৰ্মিনেটিং, এইটো আমাৰ কি হৈ আছে নন টাৰ্মিনেটিং, টাৰ্মিনেটিং এণ্ড ৰিপিটিং। সো এইটো লিখি দিব পাৰা। ওকে, এছামিছত আমাৰ কি হ'ব অপৰিসমাপ্ত তো পৌনঃপুনিক। সো এইখিনি লিখি দিলে হৈ গ'ল। ওকে, ইয়াৰ পিছত নেক্সট চোৱা 1ৰ 5 নম্বৰটো, এইটো আমাৰ কিমান গ'ল 4 নম্বৰটো গ'ল, এতিয়া আমাৰ 5। ওকে, ইয়াতে চোৱা সলিউশ্যন, চোৱা 2/11 দিয়া আছে, তাৰমানে আমাক 2টোক ডিভাইড কৰিব লাগিব 11 দি। সো ডিভাইড কৰা, আমাৰ প্ৰথমতে যিহেতু অংকটো সৰু হৈ গৈছে ভিতৰতো, তেনেহ'লে আমি ইয়াতে 0 দি দিলোঁ এটা পইণ্ট দি। ওকে, এতিয়া কিমান বাৰ যাব এইটো যদি ডিভাইড কৰা তেনেহ'লে আমাৰ 1 টাইম যাব, 1 টাইম গ'লে 11, এটা আমাৰ কিমান থাকিব 9 থাকিব। ওকে, সো 9 থাকিল, এতিয়া আকৌ কিমান বাৰ যাব চোৱা, এতিয়া আমি ইয়াতে এটা 0 দিব লাগিব, 0 দিলেহে ডাঙৰ হ'ব। সো আমাৰ এতিয়া 8 টাইম যাব, 8 টাইম দিলে 88, এতিয়া আমাৰ 2 থাকিব। ওকে, এতিয়া আৰু এটা 0 দি দিয়া, সো আৰু এটা 0 দিলে কি হ'ল আমাৰ চোৱা এই সংখ্যাটোৰ সমান হৈ গৈছে, একে হৈছে। সো এতিয়া তোমালোকে কি কৰিব পাৰা, এতিয়া ষ্টপ কৰি দিব পাৰা। সো এতিয়া তোমালোকে লিখিব পাৰা therefore 2/11 ইকুৱেল টু আমি কিমান লিখিব পাৰিম 0.181818 এনেকুৱা কৰি যাই থাকিব। আকৌ যিহেতু আমাৰ 20 আহি গৈছে, 20 প্ৰথমতে আছিল, সো সেই বস্তুটো আমাৰ আকৌ ৰিপিট হৈ থাকিব। সো আমি এনেকুৱা কৰি যায়ে থাকিব পাৰিম। ওকে, সো এনেকুৱা কৰি যাই থাকিব পাৰা, যিটোক তোমালোকে 0.18 বাৰ বুলিও লিখিব পাৰা। ওকে, সো এইটোক তোমালোকে কি ক'বা, এইটোক ইজিলি কৈ দিব পাৰা তোমালোকে নন টাৰ্মিনেটিং এণ্ড ৰিপিটিং, এছামিছত অপৰিসমাপ্ত এণ্ড আৰু পৌনঃপুনিক, এনেকুৱা কৰি লিখি দিলে হৈ গ'ল, বুজি পাইছা? সো এইখিনি এছামিছ মিডিয়ামসকলে লিখি দিবা, হৈ গ'ল। ইয়াৰ পিছত নেক্সট 1ৰ 6 নম্বৰটো কি দিয়া আছে এইটো চোৱা, আমাক দিছে 329ক কিমান দি ডিভাইড কৰিব লাগে 400 দি। সো এইটো লিখা, এইটোক যদি তোমালোকে প্ৰথমতে ডিভাইড কৰিব খোজা তেনেহ'লে আকৌ চোৱা এই সংখ্যাটো আমাৰ সৰু, সো আমাৰ পইণ্ট এটা দিব লাগিব, পইণ্ট এটা দিলে আমাৰ কিমান হ'ব 0. ইয়াতে এটা 0 আহি যাব। ওকে, এতিয়া যদি এইটো যদি তোমালোকে ডিভাইড কৰা তেনেহ'লে কিমান বাৰ যাব চোৱা, এবাৰ ট্ৰাই কৰি চোৱা কিমান বাৰ যায়। 400ৰ লগত এবাৰ কি কৰি চোৱা 5 দি মাল্টিপ্লাই কৰি চোৱা কিমান বাৰ যাব 0 0 5 4 যা 20, এইটো আমাৰ কি হৈ আছে বহুত সৰু হৈ আছে। সো 400ৰ লগত 8 দি মাল্টিপ্লাই কৰি চোৱা 0 0 32। ওকে, এইটো চোৱা ক্ল'জ আহিছে, 9 দি এবাৰ চাম নেকি চোৱা, 400ৰ লগত 9 দি চালে কিমান হ'ব 0 0 9 4 যা 36, এইটো আমাৰ ডাঙৰ হৈ গৈছে। সো এইটো আমাৰ নালাগে, তেনেহ'লে আমাৰ কিমান বাৰ যাব 8 টাইমছ যাব। ওকে, 3 2 0 0 এইটো হৈ গ'ল, তেনেহ'লে আমাৰ ইয়াতে থাকিব 0, ইয়াতে 90 হৈ গ'ল। ইয়াৰ পিছত চোৱা নেক্সট তেনেহ'লে আমাৰ কিমান টাইম যাব, যিহেতু আমাৰ ভিতৰতটো সৰু হৈ আছে, সো আমি এটা 0 ফ্ৰীতে ল'ব পাৰিম। ওকে, এতিয়া চোৱা কিমান বাৰ যাব 400 দি আমি যদি কি কৰোঁ 4 2 যা 8, তাৰ মানে 2 টাইমছ দিলে আমাৰ ইয়াতে 800 হৈ আছে, হৈ গ'ল। এতিয়া আকৌ আমাৰ কিমান থাকিব 100 থাকিব। ওকে, এতিয়া আৰু এটা 0 আমি ফ্ৰীতে ল'ব পাৰিম। ওকে,
এতিয়া যদি আৰু তোমালোকে 2 টাইমছ দিয়া তেনেহ'লে আকৌ আমাৰ 800 হৈ যাব ওকে ইয়াৰ পিছত চোৱা 0 0 আমাৰ ইয়াতে কিমান থাকিব 2 থাকিব হৈ গ'ল এতিয়া তোমালোকে আৰু এটা 0 ফ্ৰীতে ল'ব পাৰা লোৱা তাৰ পিছত চোৱা এটো ডিভাইড কৰিলে 4 এ দি চোৱা 4 এ দি আমি এটুক চোৱা 4 4 যা কিমান 4 5 যা কিমান 20 4 5 যা 20 তাৰ মানে এটো লগত মিলি যাব 5 টাইমছ দিলে তাৰ মানে এটো আমাৰ দিব লাগিব 5 ওকে 5 দিলে আমাৰ এটো মিলি যাব সো এইখিনি হৈ গ'ল লাষ্টত আমাৰ 0 হৈ গ'ল therefore we can write আমি এতে কি লিখিব পাৰিম সো 329 therefore 329 divided by 400 equal to আমি লিখিব পাৰিম 0.8225 এটো আমাৰ কি হয় টার্মিনেটিং হয় শেষ হৈছে টার্মিনেটিং তোমালোকে দেখিবা পরিসমাপ্ত সো এখানে লিখিলে হৈ গ'ল ইয়াৰ পিছত নেক্সট ওকে কোশ্চেন নাম্বার 1 কমপ্লিট এতিয়া কোশ্চেন নাম্বার 2 টো লৈ একবাৰ এসো এটা আমাক কি দিছে you know that 1/7 equal to ইমান 1/7 এর মানটো আমাক ইমান বলি দিয়া আছে ওকে can you predict that the decimal expansion of 2/7 3/7 এইবিলাকক আমাক উলিয়াব দিছে without actually doing the long division আমাক কৈছে ডিভাইড নকৰাকে ভাগ নকৰাকে তোমালোকে ক'ব পাৰিবা নেকি যে এইবিলাকৰ যেটো আমি ডেসিমেল এক্সপানশন চাও হেতু আমাৰ কেনেকুৱা হ'ব ওকে আমাক এটা হিন্ট দিছে স্টাডি দ্য ৰিমাইন্ডাৰস while finding the value of 1/7 carefully আমাক কৈছে যেতিয়া তোমালোকে হেতু ভাগ কৰিবা হেতু তোমালোকে ভালদৰে ৰিমাইন্ডাৰ কেটা চাবা কি ভাগ লাষ্টত যাই পেলাই কি কিমান কেটা নম্বৰ থাকে ওকে হেতু আমাক উলিয়াব দিছে সো এটো এছামিছত কৈ দিয়া আছে এতিয়া এইটো তোমালোকে সলভ কৰিব কাৰণে ইজিলি কৰিব পাৰিবা চোৱা এটা বস্তু সলিউশন আমাক কি দিয়া আছে গিভেন এটো এছামিস মিডিয়াম সকলেও লিখিব পাৰা গিভেন বুলি ওকে 1/7 ইকুয়াল টু 0. এটো আৰু এটা দশমিক আহি গৈছে সো এটো 0.14287 ওকে এনেকুৱা দিয়া আছে এতিয়া যদি তোমালোকে এটুক ডিভাইড কৰি চাব খোজা চাব পাৰা চালে তোমালোকৰ আইডিয়াটো আহি যাব সো মই ডিভিজন খিনি এতে বাৰু লিখি দিছো কি একচুয়ালি ডিভাইড কৰিলে এটো কেনেকুৱা হ'ব ওকে এটো ডিভাইড কৰাটো একেবাৰে ইজি তোমালোকে ইজিলি কৰিব পাৰিবা কাৰণ কিমান বাৰ যাব হেতু আমাক অলৰেডি দিয়াই আছে ওকে সো আমাক 1 ক ডিভাইড কৰিব লাগে 7 দিয়ে আৰু কিমান টাইম যাব 0.14287 ইমান টাইম যাব তাৰ পিছত এনেকুৱা কৰি ৰিপিট হৈ থাকিব সো চোৱা কেনেকুৱা কৰি ডিভাইডটো হয় ওকে এটো চোৱা ইজিলি তোমালোকে পয়েন্ট দিছা প্ৰথমতে কাৰণ এটা 0 আহি যাব ওকে এতিয়া তোমালোকে 7 অন যা 7 বুলি লিখিব পাৰা তেনেহলে আমাৰ ইয়াতে কিমান থাকিব 3 থাকিব তাৰ পিছত চোৱা তাৰ পিছত আৰু এটা 0 দি দিয়া 0 তো এটা ফ্ৰীত ল'ব পাৰা তেনেহলে এতিয়া কিমান হ'ব 7 4 যা যেহেতু আমাক ইয়াতে দিয়াই আছে চোৱা 4 টাইম যাব তাৰ মানে 7 4 যা আমাৰ কিমান হ'ব 28 হৈ যাব ইয়াতে আমাৰ 2 থাকিব ওকে তাৰ পিছত আৰু এটা 0 দি দিয়া এতিয়া আমাৰ কিমান টাইম যাব 2 টাইম যাব তাৰ মানে 7 2 যা 14 ইয়াতে আমাৰ কিমান থাকিব 6 আহিব ওকে আৰু আমাৰ কি ল'ব পাৰা এটা 0 দিব পাৰা 0 দিলে আমাৰ কি হ'ব আমাৰ 8 টাইম যাব সো 8 7 যা 56 ইজিলি লিখিব পাৰা 8 7 যা 56 তেনেহলে আমাৰ ইয়াতে আকৌ 4 থাকি যাব ওকে তাৰ পিছত নেক্সট তোমালোকে আৰু এটা 0 লোৱা আৰু এটা 0 ললে কিমান টাইম যাব 5 টাইম যাব তেনেহলে 5 টাইম 7 5 যা 35 ওকে তাৰ পিছত চোৱা ওকে এটা পেজ লৈ লৈছো 35 এতিয়া তোমালোকে ইয়াতে 5 পাই যাবা ইয়াৰ পিছত আৰু কিমান বাৰ যাব 7 টাইম যাব তাৰ মানে এটা 0 দি দিয়া 7 7 যা 49 হৈ গ'ল তাৰ পিছত আকৌ আমাৰ কিমান থাকিব ৰিমাইন্ডাৰ 1 থাকিব তাৰ মানে আৰু এটা 0 ললে আকৌ হেই আগৰ 0 টো লৈ গুছি আহিম তাৰ মানে ইয়াৰ পিছৰ পৰা আকৌ ৰিপিট হৈ থাকিব সো এটো হল আমাৰ ডিভিজন এটো তোমালোকে লিখিব পাৰা নিলিখিলেও হৈ যাব ওকে কিন্তু মেইন বস্তুটো যেটো হল আমাৰ উলিয়াব দিছে এই কেইটা নম্বৰৰ আমাৰ যেটো ডেসিমেল এক্সপানশন হেতু আমাক উলিয়াব দিছে দশমিক বিস্তৃত উলিয়াব লাগে ওকে হেতু কেনেকুৱা কৰি উলিয়াবা এটা বস্তু লক্ষ্য কৰা তোমালোকক দিয়া আছে 1/7 এর ভ্যালু দিয়া আছে
ওকে আমি 1/7 যদি দিয়া আছে তেনেহ'লে 2/7 আমি কেনেকুৱা কৰি লিখিব পাৰি 2/7 আমি এনেকুৱা কৰি লিখিব পাৰি নেকি 2 * 1/7 এনেকুৱা কৰি লিখিব পাৰো নেকি চোৱাচোন এটুক আমি লিখিব পাৰো ইজিলি কাৰণ আমাৰ কি হৈছে এতে তলত একো নাই মানে 1 আছে 1 ৰ লগত 7 টো পূৰণ হ'ব আৰু এইটো 2 ৰ লগত 1 ৰ পূৰণ হ'ব তাৰ মানে ওপৰত আমাৰ 2 আহি যাব তলত 7 এ থাকিব তাৰ মানে আগৰ সংখ্যাটো আহিব ইজিলি আমি লিখিব পাৰি সো এইখিনি বস্তুৰ ভ্যালুটো আমি জানোৱে এই 2 ৰ লগত জাস্ট এইখিনি বস্তুৰ ভ্যালুখিনি মাল্টিপ্লাই কৰি দিয়া পূৰণ কৰি দিয়া হৈ যাব 2 * আমি কিমান পূৰণ কৰিব লাগিব এইটো 0.142 2857 0.14287 বুজি পাইছা এইখিনি জাস্ট আমাৰ মাল্টিপ্লাই কৰিব লাগে পূৰণ কৰিব লাগে হৈ গল এইখিনি পূৰণ কৰিলে তোমালোকে কিমান পাবা চোৱা 0. এটো আমাৰ এই ফালৰ পৰা পূৰণ কৰিব লাগিব এই ফালৰ পৰা কিন্তু আকৌ না যাবা তোমালোকে পূৰণ কৰাৰ সময়ত সদায় কি কৰিব লাগে এইটোৰ লগত এনেকুৱা কৰি আহিব লাগে পূৰণ বিলাক কাৰণ এটা কৰি দিছো চোৱা 14287 এইটোৰ লগত 2 দি মাল্টিপ্লাই কৰা মাল্টিপ্লাই কৰিলে কিমান হ'ব 4 2 4 যা 2 7 যা 14 1 হ'ব তাৰ পিছত 2 5 যা 10 11 ৰ 1 ওকে 2 8 যা 16 17 ৰ 1 2 2 যা 4 5 2 4 যা 8 2 1 যা 2 হৈ গল এইখিনি আমাৰ হৈ গল তাৰ মানে 28714 এইখিনি আমি ভ্যালু পাম ওকে সো তাৰ মানে তোমালোকে ইজিলি ক'ব পাৰিলা কি তোমালোকৰ যেটো 2/7 আছে 2/7 ৰ ভ্যালুটো আমাৰ কিমান হ'ব এইখিনি হ'ব বুজি পাইছে এনেকুৱা কৰি তোমালোকে 3/7 ৰ ভ্যালুটো উলিয়াব পাৰিবা কেনেকুৱা কৰি চোৱা ইজিলি 3/7 যেটো আছে না 3/7 টোক 3 * 1/7 বুলি লিখিব পাৰা ওকে এটো লিখিলে তোমালোকে ইজিলি ক'ব পাৰিবা জাস্ট তোমালোকে কি কৰা হেতু ৰিপিট কৰি থাকিব লাগিব কেনেকুৱা কৰি চোৱা আৰু এটা বস্তু মনত ৰাখিলে এতে তোমালোকে বাৰটো দিব নপৰিবা কাৰণ এই ওপৰৰ নম্বৰটো মেইন নম্বৰটো ৰিপিট হৈ আছে মানে কি এইটো আমাৰ ৰিপিট হৈ থাকিব এইটোৰ লগত জাস্ট পূৰণ কৰাহে হৈছে সো হেনেকুৱা কৰি সো এইটো তোমালোকে পূৰণ কৰিলে কিমান পাবা গোটেইখিনি নম্বৰ মই ইয়াতে লিখি দি আছো যাতে তোমালোকৰ ইজি হৈ যায় জাস্ট চালে গোটেইখিনি বস্তু গম পাই যাবা জাস্ট এনেকুৱা কৰি পূৰণ কৰিব লাগিব ওকে সো এইখিনি কৰিলে হৈ গল সো এটা এটা কৰি পূৰণ কৰি তোমালোকে ইজিলি উলিয়াব পাৰিবা মই আনসাৰখিনি লিখি দি আছো সো এখিনিৰ আনসাৰ হ'ব এনেকুৱা কৰি তোমালোকে লিখিলে হৈ যাব ওকে বুজি পাইছে এছএমএছ মিডিয়াম ইংলিশ মিডিয়াম দুটাৰ কাৰণে এতে তাৰো মিডিয়াম ডিপেন্ড নকৰে জাস্ট তোমালোকে এনেকুৱা কৰি লিখিলে হৈ গল ওকে ইয়াৰ পিছত নেক্সট কোৱেশ্চনটো লৈ আগবাঢ়িছো কোৱেশ্চন নাম্বাৰ 3 টো লৈ ওকে এটা আমাক কি কৈছে এক্সপ্ৰেছ দা ফলোইং এটা আমাক কি দিছে এক্সপ্ৰেছ দা ফলোইং ইন দা ফৰ্ম p/q where p and q are integer and q not equal to 0 এটো আমি জানো অলৰেডি সো এইবিলাকক আমাক কি উলিয়াব দিছে p/q ফৰ্মত উলিয়াব দিছে ওকে সো এটা এটা কৰি উলিয়াই চাও আমাক কি কেনেকুৱা কৰি দিয়া আছে সো চোৱা প্ৰথমতে আমাৰ 1 নম্বৰটো লৈছো 1 নম্বৰটো আমাক এইটো দিয়া আছে ওকে 1 নম্বৰটো 0.6 বার দিয়া আছে এতে এইটুক তোমালোকে কেনেকুৱা কৰি সলভ কৰিবা হেতু আমি অলৰেডি ডিসকাস কৰিছিলো এক্সারসাইজ আর অন যেটো আছে হেতু তেনেকুৱা কোশ্চেন দিয়া আছিল হয় না নহয় মনত পৰিছেনে সো হেতু যদি চোৱা না এক্সারসাইজ আর অন টু চাই লবা হেতু কাৰণ তোমালোকৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় সো হেতু আমি এতিয়া তো ষ্টাডি কৰিমে অলৰেডি সো হেতু তোমালোকে চাই লবা ওকে চোৱা এইটুক তোমালোকে প্ৰথমতে কি কৰিব লাগিব let x = 0.6 বার এনেকুৱা কৰি আমাৰ ধৰি লব লাগে যেটো আমাৰ নম্বৰ দিয়া থাকে এই যেটো নম্বৰ আমাক দিয়া আছে এই নম্বৰটোকে আমি প্ৰথমতে x বুলি ধৰি লব লাগে ওকে তাৰ পিছত নেক্সট আমি কি কৰিম নেক্সট আমাৰ হল এইটুক আমি চাম কিমানটা নম্বৰ আছে এতে কিমানটা নম্বৰৰ ওপৰত আমাৰ এনেকুৱা ৰিপিটিং হৈ আছে বুজি পাইছা সো আমাৰ এতে কি হৈ আছে এটা নম্বৰৰ ওপৰতে ৰিপিটিং হৈ আছে সো আমি এইটোৰ কাৰণে কিমানটা উলিয়াম 10x উলিয়াম অনৰ পিছত এটা 0 10x হলে আমাৰ কি হ'ব এইটোৰ লগত জাস্ট এটা আমাৰ কি পূৰণ কৰিব লাগিব 10 মাল্টিপ্লাই কৰিব লাগিব 10 মাল্টিপ্লাই কৰিলে এই দশমিকটো কত আহিব এতে গুছি আহিবনে সো হেতু যদি আহে তেনেহলে তোমালোকে কি কৰিবা তাৰ সাথে লিখিবা 6.6666 এনেকুৱা কৰি যায় থাকিব কাৰণটো কি এই 6 টো আমাৰ এতে ৰিপিট হৈ আছে ৰিপিট হোৱা বুলি আমাক দিছে সো এটো আমাৰ ৰিপিট হৈ থাকিব 666 এনেকুৱা কৰি যায় থাকিব ওকে চোৱা এতিয়া তোমালোকে কি কৰিবা যেহেতু ইয়াৰ পিছত আৰু নম্বৰ নাই চোৱা এতিয়া অকল এটা নম্বৰে দিয়া আছে তেনেহলে এইটোই আমি কি কৰিম নাম্বাৰিং কৰিব লাগিব এটুক দিব লাগিব এটুক দিয়া 1 এটুক দিয়া 2 এতিয়া 2 - 1 কৰা 2
2 - 1 কৰিলে 10x 2 নম্বৰত আমাৰ কিমান দিয়া আছে 10x দিয়া আছে -x হৈ গ'ল আৰু এইফালে আমাৰ কিমান হ'ব 6.666 এনেকুৱা কৰি যাই থাকিব মাইনাস আমাৰ কি হ'ব 0.666 এনেকুৱা কৰি যাই থাকিব সো এতিয়া যদি তোমালোকে মাইনাস কৰা এতিয়া চোৱা মাইনাস কৰিলে কি হ'ব এইটোক তোমালোকে এটা লক্ষ্য কৰা 6.666 এনেকুৱা কৰি এইটো নম্বৰৰ পৰা যদি আমি 0.666 এনেকুৱা মাইনাস কৰো তেনেহলে আমাৰ কি হ'ব হেতু চোৱা এইটো 6 ৰ পৰা এইটো 6 ৰ পৰা এইটো 6 কেনসেল এইটো 6 ৰ পৰা এইটো 6 সকলোতে কি হ'ব 0 হ'ব সো আমাৰ এই যেটো দশমিকৰ পিছত পয়েন্টৰ পিছত যিমান কেইটা নম্বৰ আছে গোটেই কেইটা আমাৰ কি হ'ব 0 হৈ যাব সো এইটো আমাৰ পয়েন্টৰ পিছত 0 আৰু এইফালে আমাৰ কি হ'ব 6 ৰ পৰা 0 গলে 6 এ থাকিব তাৰ মানে আমাৰ এইটো মাইনাস কৰাতে আমি কিমান পাইছো এইফালে পাম আমি 6 ওকে আৰু এক নম্বৰ নাপাও তাৰ মানে আমাৰ এইটো ওকে এইখিনি বাৰু এটা কাম কৰক এইখিনি ইয়াতে ৰাখি দিছো ওকে এটা তোমালোকে দেখিবৰ কাৰণে সো এইখিনি আমি ৰাফ কৰিছো এতিয়া সো আমি এতে কি পালো 10x ৰ পৰা x মাইনাস কৰিলে আমাৰ 9x থাকিব ওকে এতিয়া x টুক এনেকুৱা কৰি ৰাখি দিয়া আৰু এইটো 9 টু কি হ'ব হেফালে যাই ডিভাইড হ'ব 6/9 হৈ যাব কিউ নহয় 9 এইটো হৈ যাব সো এইটো আমাৰ p/q ফৰ্মত আহিছে না নাই চোৱা ওপৰটো আমাৰ কি হল এইটো হল আমাৰ p এইটো হল আমাৰ q সো p/q ফৰ্মত আহি গৈছে সো এইটোই হল আমাৰ आंसर যদি তোমালোকে এটুক ডিভাইড কৰিব খোজা তেনেহলে ডিভাইড কৰিব পাৰা তেনেহলে এটুক কৰিলে কিমান বাৰ যাব 2 3 যা সরি 3 2 যা 6 আৰু আমাৰ 3 3 যা 9 এটুক আমি এনেকুৱা কৰিও লিখিব পাৰো ওকে x = 2/3 হৈ গল p/q ফৰ্মত এইখিনি লেখা লিখিলে হৈ গল বুজি পাইছা সো ইয়াৰ পিছত কোশ্চেন নম্বৰ 2 টো লৈ আগবাঢ়িছো 3 2 আমাক কিমান দিয়া আছে এইটো দিয়া আছে চোৱা এটো আমি ধৰিম প্ৰথমতে x = 0.47 বার ওকে এতিয়া চোৱা আমাৰ কিমানটা নাম্বার এতে ৰিপিট হৈ আছে আমাৰ এটা নাম্বার ৰিপিট হৈ আছে সো আমি লিখিম 10x আমাৰ 10x = কিমান হ'ব এই জাস্ট দশমিকটো এইফালে এক কৰা একবাৰই আহিব এইফালে সো আমাৰ হ'ব 4.7 বার ওকে বারে ৰাখি দিছিল এটা ডাইৰেক্ট বারে বারে লিখাতকে তোমালোকে বারে ৰাখিব পাৰা ওকে সো হৈ গল ইয়াৰ পিছত চোৱা এটা আমাৰ ওপৰত বাৰ দিয়া আছে তাৰ মানে কি হ'ব এটা আমাৰ ৰিপিট হৈ থাকিব ওকে তোমালোকে এতে এনেকুৱা কৰি বাৰ নেদি এনেকুৱা কৰি লিখিব পাৰা 7 7 ওকে এটা আমাৰ ৰিপিট হৈ থাকিল এতিয়া চোৱা দশমিকৰ পিছত যে এইটো আমাৰ নাম্বাৰটো কিমান আছে দুটা নম্বৰ আছে সো এনেকুৱা কৰি তোমালোকে শৰ্ট ট্ৰিক্স কটাই এইটো কৰিব সো তোমালোকে এনেকুৱা কৰি মনত ৰাখি সলভ কৰিব পাৰা ওকে সো ইয়াতে আমাৰ দুটা নম্বৰ আছে আমি কিমান লম এতিয়া 100x লম অনৰ পিছত দুটা শূন্য x লম ইমানটা ললো তাৰ মানে আমাৰ কি হ'ব এতিয়া এটা কোনোবাই ভুল কৰে কি এতিয়া ইয়াৰ পৰা দুটা দুই ঘৰ এইফালে দশমিকটো দি দিয়ে একচুয়ালি হেতু নহয় আমি x কোনটো ধৰিছো এইটোৰ 100x তাৰ মানে এই দশমিক এইটোৰ পৰা হে যাব এই তলৰটোৰ পৰা নহয় বুজি পাইছা সো এই দশমিকটো আমাৰ দুই ঘৰ এইফালে আহিব তাৰ মানে 47.777 এনেকুৱা কৰি যাই থাকিব ওকে এতিয়া দিয়া নাম্বাৰিং এটুক দিয়া প্ৰথমটোক 1 নাম্বার এটুক দিয়া 1 নাম্বার এটুক দিয়া 2 নাম্বার হৈ গল এতিয়া 2 - 1 কৰা 2 - 1 কৰিলে আমাৰ কিমান হ'ব 100x - 10x হৈ গল আৰু এটা আমাৰ কিমান হ'ব 47.77 এইটোৰ পৰা আমাৰ মাইনাস কৰিব লাগিব 4.77 এটো আমাৰ মাইনাস হ'ব সো আমি যেটো আমি অলৰেডি পালো এইখিনি পয়েন্টৰ এফালৰ খিনি তো মাইনাস হৈ যাব আমাৰ জাস্ট 47 ৰ পৰা 4 মাইনাস কৰিব লাগে সো 47 ৰ পৰা 4 মাইনাস কৰিলে আমাৰ কিমান থাকিব 43 থাকিব আৰু বাওফালে আমাৰ কিমান হ'ব 100 ৰ পৰা 10 গলে 90x ওকে সো এইটো আমাৰ জাস্ট x টো ৰাখি দিয়া এটা আমাৰ হৈ যাব 43/90 হৈ গল এইটোই হল আমাৰ आंसर তোমালোকে এইখিনি লিখিলে হৈ গল ওকে ইয়াৰ পিছত চোৱা 3 নম্বৰটো 3 3 ওকে এটো আমাক কি দিয়া আছে let x = 0.001 আমি এনেকুৱা কৰি লিখিম 0.001 এই তিনিটা যেহেতু ৰিপিট হৈ আছে
এবাৰ দুবাৰ এনেকুৱা কৰি লিখি ডট ডট দি দিম ওকে এতিয়া চোৱা আমাৰ কি হৈ আছে আমাৰ ইয়াতে ৰিপিট কৰি কেইটা নাম্বাৰ হৈ আছে ৰিপিট আমাৰ হৈ আছে এই তিনিটা নাম্বাৰ সো আমি কিমানটা উলিয়াম 1 ৰ পিছত তিনিটা শূন্য দি x ইমান x উলিয়াম তাৰ মানে কি হ'ব এই দশমিকটো ইয়াতে তিনিটা শূন্য আছে নহয় তাৰ মানে 3 ঘৰ এইফালে যাব তাৰ মানে আমাৰ কিমান হ'ব 1.001 এনেকুৱা কৰি যায় থাকিব বুজি পাইছা এতিয়া চোৱা আৰু আমি নেক্সট কি স্টেপ কৰিব খুজিছিলো কি কিমানটা নাম্বাৰ দশমিকৰ পিছত আছে এটা চোৱা ইকুৱেল নাম্বাৰে আছে তাৰ মানে আৰু নেক্সট স্টেপত যাব নালাগে তোমালোকে এইটোৱে নাম্বাৰিং কৰিব লাগিব এইটো 1 এটুক 2 নদিয়া ওকে 2 দিয়া এতিয়া 2 - 1 কৰা 2 - 1 কৰিলে কিমান হ'ব এটো চোৱা তোমালোকে এটোৰ পৰা যদি মাইনাস কৰা বাওফালে আমাৰ কিমান হ'ব 1000 x - x এটো আমাৰ হৈ যাব আৰু সোফালে আমাৰ কি হ'ব চোৱা আমাৰ যেটো দশমিকৰ এইফালে আছে দশমিকৰ এইফালৰ খিনি তো মাইনাসে হ'ব এতিয়া জাস্ট 1 ৰ পৰা যদি আমি 0 টো মাইনাস কৰো হেটো আমি হৈ যাব সো এটো আমাৰ 1 ৰ পৰা 0 মাইনাস কৰিলে 1 এ থাকিব এটা আমাৰ এইফালে 1000 ৰ পৰা এটা x মাইনাস কৰিলে কিমান হ'ব 999 x ইমান হ'ব আৰু এইফালে আমাৰ 1 হৈ যাব ওকে এতিয়া জাস্ট এটুক সলভ কৰা x টো ৰাখি দিয়া আৰু এইখিনি নম্বৰ হেফালে গলে কিমান হ'ব 1/3টা 9 হৈ যাব এইখিনি आंसर সো এইখিনি লিখি দিলে হৈ গল ওকে ইয়াৰ পিছত সো নেক্সট কোশ্চেন 3 এর 4 নম্বৰটো আমাক কিমান দিয়া আছে এইটো দিয়া আছে সো সলিউশন দি লৈছো আমাক let x = 0.545454 এটো আমাৰ ৰিপিট হৈ আছে ওকে এতিয়া আমাৰ কিমানটা নম্বৰ ৰিপিট হৈ আছে দুটা নম্বৰ তাৰ মানে আমি এনৰ পিছত দুটা 0 দি x দিম তাৰ মানে পয়েন্ট আমাৰ দুই ঘৰ হেফালে যাব তাৰ মানে 54.5454 এনেকুৱা কৰি যায় থাকিব ওকে আৰু আমাৰ পয়েন্টৰ পিছত আৰু কেইটা নম্বৰ আছে নম্বৰো আমাৰ দুটাই আছে সো আৰু আমি ওলাব নালাগে আমি এইখিনিতে নাম্বাৰিং হেক কৰি দিম সো হৈ গল এটো হল আমাৰ 2 এতিয়া 2 - 1 এটো কৰিলে কিমান হ'ব শর্টকাটত কৰি আছো 100x - x কৰিলে আমাৰ কিমান হ'ব 99x ওকে আৰু 54 এইফালৰ নম্বৰখিনি তো 0 হৈ যাব আৰু এই 54 ৰ পৰা যদি আমাৰ 0 মাইনাস কৰো তেনলে আমাৰ কিমান হ'ব এটা আমাৰ 54 এ থাকিব ওকে সো 54 এ যদি থাকে তেনলে আমাৰ জাস্ট এটো সলভ কৰা এতিয়া x টো এইফালে ৰাখি দিয়া আৰু 99 টো এইফালে লৈ দিয়া 54/99 হৈ গল এটুক তোমালোকে ডিভাইড কৰি দিব পাৰা যদি ডিভাইড কৰা যায় তেনলে ডিভাইড কৰিবা ওকে সো এটো আমি ডিভাইড কৰিলে কিমান বাৰ যাব এটুক যদি আমি 9 এ দি কাটো 9 এ দি 9 6 যা 54 আৰু 9 এ দি এটুক কাটিলে 9 1 যা 9 9 1 যা 9 তাৰ মানে আমি লিখিব পাৰিম 6/11 ওকে এইটো आंसर ইয়াৰ পিছত নেক্সট লৈ চাইছো ওকে এটা আমাক কি দিয়া আছে সো let x = 0.5999 অকল 9 এর উপর দিয়া আছে না সো আমি এনেকুৱা কৰি যাম ওকে এতিয়া চোৱা এটো আমাৰ কিমানটা নাম্বাৰ ৰিপিট হৈ আছে এটা নাম্বাৰ তাৰ মানে 10x তাৰ মানে আমাৰ কিমান হ'ব 5.999 এনেকুৱা কৰি যায় থাকিব ওকে তাতে আমাৰ নাম্বাৰ কেইটা দিয়া আছে চোৱা নাম্বাৰ আমাৰ দুটা দিয়া আছে পয়েন্টৰ পিছত তাৰ মানে আমি কিমান উলিয়াব লাগিব 100x মানে আমাৰ পয়েন্টটো কিমান যাব দুই ঘৰ এইফালে যাব তাৰ মানে আমাৰ হ'ব 59.999 এনেকুৱা কৰি যায় থাকিব হেতুক নাম্বাৰিং কৰি দিয়া হেতুক 1 হেতুক 2 ওকে এতিয়া চোৱা তেনলে 2 - 1 কৰিলে আমি পাম 100x - 10x 90x = এতে আমাৰ চোৱা এইফালৰ নম্বৰখিনি তো মাইনাস হৈ যাব তেনলে 59 ৰ পৰা যদি আমি 5 মাইনাস কৰো তেনলে আমাৰ কিমান হ'ব 59 ৰ পৰা 5 মাইনাস কৰিলে 54 হৈ যাব ওকে এতিয়া x টো এতে ৰাখি দিয়া এতে আমাৰ হ'ব 54/90 ওকে এতিয়া ডিভাইড কৰা ডিভাইড কৰিলে কিমান হ'ব 9 6 যা 54 ওকে সো আমাৰ এটো হ'ব 6 এটো হ'ব 9 দি 10 টাইমস আৰু ডিভাইড কৰিব পাৰি এটুক আমি ডিভাইড কৰিলে 2 দি 3 টাইমস যাব 2 দি 5 টাইমস তাৰ মানে আমাৰ কিমান হ'ব आंसर টো 3/5 এটো আমাৰ आंसर ওকে ইয়াৰ পিছত নেক্সট আমাক কি দিয়া আছে এটো চা 3 এর 6 নম্বৰটো আমাক দিয়া আছে এটো ওকে সলিউশন দি দিয়া let x = আমাৰ 0.345 এটো দিয়া আছে ওকে
ওপৰত আমাৰ কি দিয়া আছে দুটা সংখ্যাৰ ওপৰত আমাৰ ইয়াতে ওপৰত আস্থান আছে তাৰ মানে দুটা সংখ্যা আমাৰ ইয়াতে ৰিপিট হৈ থাকিব 4 5 4 5 4 5 এনেকুৱা কৰি যায় থাকিব ওকে এতিয়া এটা বস্তু লক্ষ্য কৰা তোমালোকে যদি এতে তোমালোকে কি কৰা এতে চোৱা দুটা সংখ্যাৰ ওপৰত আমাৰ আস্থান আছে সো আমি যদি দুটা সংখ্যাৰ হিচাপত ওলাও 100x লৈ লও তেনেহলে কি হ'ব এই যেটো আমাৰ দশমিকটো আছে এই পয়েন্টটো আমাৰ ক'ত যাব এতে আহিব ওকে সো এতে আহাৰ লগে লগে এতে কি হ'ব চোৱা 3 4 পয়েন্ট এইটো যেটো আমাৰ কি আছে 4 5 4 5 4 5 এনেকুৱা কৰি যেটো ৰিপিট হৈ আছিল এতে কেনেকুৱা হ'ব পয়েন্টৰ পিছত পয়েন্টটো যদি ইয়াতে আহি যায় তেনেহলে তাৰ পিছত কি আছে 5 আছে তাৰ মানে 5 4 5 4 5 4 এনেকুৱা কৰি যায় থাকিব সো এইটো আমাৰ কি নহয় আমাৰ এটো কি নহব মানে সিৰিয়ালি মেইনটেইন নহব 4 5 ৰ ঠাইত আমাৰ কি হৈ গল 5 4 হৈ গল সো সেই কাৰণে এনেকুৱা কৰা না যাব আমাৰ যেটো ৰিপিট হৈ আছিল 4 5 4 5 হেইটোই কৰি ৰাখিব লাগিব সো হেইটো কাৰণে আমি কি কৰিম এতে আমি কৰিম চোৱা এতে আমি 100x নলৈ পেলাই আমি কিমান লম 10x লম ওকে 10x ললে চোৱা কি হ'ব এই যেটো পয়েন্টটো আছিল না পয়েন্টটো এতে আহিব এক গড়ৰ ইফালে আহিব তাৰ মানে আমাৰ কি হ'ব 3.45 45 45 এনেকুৱা কৰি আমাৰ ৰিপিট হৈ থাকিব সো তাৰ মানে আমাৰ কি আছিল সিকোয়েন্স যেটো আছিল 45 টো ৰিপিট হ'ব লাগে 45 এ ৰিপিট হৈ আছে তাৰ মানে একো প্ৰবলেম নাই ঠিক ঠাক আছে ওকে সো হেতু কৰিম তাৰ পিছত যেটো আমি কৰিছিলো কি কৰিছিলো আমাৰ পয়েন্টৰ পিছত চোৱা কেইটা সংখ্যা আছে তিনিটা সংখ্যা আছে সো আমি একৰ পিছত 1 2 তিনিটা 0 দিম ইমান x উলিয়াম সো তাৰ মানে আমাৰ কি হ'ব পয়েন্টটো আমাৰ তিনি গড়ৰ ইফালে যাব তাৰ মানে এটা আহিব 345 345.45 বুজি পাইছা তাৰ মানে আমাৰ সিকোয়েন্সটো সেম ৰাখিব লাগিব সিৰিয়ালি যাব লাগিব বুজি পাইছা তেনেহলে এইটোক নাম্বাৰিং কৰা 1 নম্বৰ এইটোক 2 নম্বৰ সো এটো যদি তোমালোকে মাইনাস কৰা তেনেহলে কি হ'ব চোৱা 2 ৰ পৰা 1 মাইনাস কৰো তেনেহলে আমাৰ হ'ব এইফালে হ'ব আমাৰ বাওফালে ইমানৰ পৰা ইমান মাইনাস কৰা কিমান হ'ব 990 হৈ যাব ইমান x ওকে 1000 ৰ পৰা 10 গলে 990 ওকে আৰু এইফালে আমাৰ কি হ'ব চোৱা এই সিকোয়েন্সটো তো সেম আছে তাৰ মানে কি হ'ব এইফালে পয়েন্টৰ এইখিনি আমাৰ মাইনাস হৈ 0 হৈ যাব তাৰ মানে আমাৰ এতিয়া জাস্ট কৰিব লাগে 345 ৰ পৰা 3 মাইনাস কৰিব লাগে কিমান হ'ব 342 হৈ যাব ওকে এতিয়া জাস্ট x টো এতে ৰাখি দিয়া তেনেহলে 342 ডিভাইডেড বাই 990 এটো হৈ গল এটু কেতিয়া তোমালোকে ডিভাইড কৰিব লাগিব সো ডিভাইড কৰি চোৱা কিমান বাৰ যায় যিমান বাৰ তোমালোকে ডিভাইড কৰিব পাৰা সিমান বাৰ কৰা ওকে সো ডিভাইড কৰিলে এটু তোমালোকৰ হ'ব প্ৰথমতে 9 দি ডিভাইড কৰিব পাৰা ওকে 9 দি ডিভাইড কৰিলে প্ৰথমতে আমাৰ ওপৰত টুক কৰা 9 3 যে আমাৰ কিমান হ'ব 27 তেনেহলে আমাৰ কিমান থাকিব আৰু 3 আৰু 4 3 4 7 7 to 2 তাৰ মানে কিমান হ'ব 98 ওকে 98 যা 72 হৈ গল তাৰ পিছত এটুক আমাৰ তলৰটো কিমান যাব 9 on 9 9 on 9 0 হৈ গল এতিয়া আকৌ এটুক দিয়া এটুক তোমালোকে কি হেৰি দিব পাৰা 3 দি দিব পাৰা 3 দি দিলে 1 টাইমস তাৰ পিছত সরি 2 দি দিব পাৰা 2 দি দিলে আমাৰ কিমান হ'ব 2 1 যা 2 2 9 যা 18 এটুক যদি তোমালোকে 2 দি দিয়া 2 5 যা 10 2 5 যা 10 হৈ গৈছে তাৰ মানে আমাৰ আনসারটো কিমান আহিব 19/55 ওকে এইটো আমাৰ আনসার ইয়াৰ পিছত চোৱা নেক্সট লৈ সলিউশন let x equal to 32.1235 ওকে আমাৰ এই 35 টো ৰিপিট হৈ আছে তাৰ মানে আমি এটুক এনেকুৱা কৰি লিখিম 35 এনেকুৱা কৰি যাব ওকে এতিয়া তোমালোকে কিমান x উলিয়াব লাগিব হেতু আমাৰ জানিব লাগিব সো এটা আমাৰ কিৰ পৰা ৰিপিট হৈ আছে এইখিনি লৈকে ওকে তাৰ আগলৈকে তো ৰিপিট হোৱা নাই তাৰ মানে এই পয়েন্টটো যে আছে পয়েন্টটো আমাৰ এই মান লৈকে আনিব লাগিব তাৰ মানে কি দুটা আমাৰ অংক আমাৰ ইয়াতে আগবাঢ়ি যাব লাগিব সো আমি কি কৰিম ইয়াৰ পৰা ইয়াতে আনাৰ কাৰণে আমাৰ কিমান কৰিব লাগিব 100x আমাৰ উলিয়াব লাগিব ওকে সো ইয়াতে আমি 100x উলিয়াম তেনেহলে আমাৰ কিমান হ'ব 32.12 তাৰ পিছত 35 এনেকুৱা কৰি যায় থাকিব সিকোয়েন্সটো সেম আছে তাৰ পিছত আমি চাম এতে আমাৰ কিমানটা নম্বৰ আছে পয়েন্টৰ পিছত 4টা সো আমি এটু 4টা 0 দিম ইমান x তাৰ পিছত আমাৰ কি হ'ব 3 2 এই তেনেহলে পয়েন্টটো আমাৰ কি হ'ব 4 গড় ইফালে যাব তাৰ মানে এতে আহিব এটা 35 ভিতৰত সোমাই আহিব ওকে 1 2 3 5 ইমান লৈকে হ'ব তাৰ পিছত পয়েন্ট 35
3 5 মানে এই সিকুৱেন্সটো সেম ৰাখিব লাগিব যেটো আমাৰ ৰিপিট হৈ আছে ওকে এটা তোমালোকৰ হ'ব 3 5 3 5 3 5 এনেকুৱা যাই থাকিব সো নাম্বাৰিং কৰি দিয়া এটো কলো আমাৰ 1 এটো 2 হৈ গৈছে এতিয়া 2 - 1 কৰা 2 - 1 এতিয়া মাইনাস কৰা এতিয়া মাইনাস কৰিলে কিমান হ'ব এটো 10000 ৰ পৰা 100 মাইনাস কৰা 10000 ৰ পৰা 100 মাইনাস কৰিলে হ'ব 9900 ইমান x ওকে আৰু এটা আমাৰ কিমান থাকিব এতে সো এই ফালৰ পইণ্টৰ এইখিনি তো মাইনাস হৈ যাব ওকে ওপৰ পইণ্টটো এতে না থাকিব পইণ্টটো এই ফালে আহিব 3212 পইণ্টটো এতে আহিব ওকে সো এতিয়া মাইনাস কৰা তেনেহলে মাইনাস কৰিলে কিমান হ'ব এটো মাইনাস কৰিলে হ'ব তোমাৰ এইখিনি তো বাৰু কেনসেল হৈ যাব ওকে আৰু এইখিনি মাইনাস কৰিব লাগিব ইয়াৰ পৰা ওকে মাইনাস কৰা মাইনাস কৰিলে আমাৰ এইটো হয় তোমালোকে যদি মাইনাস কৰা 318023 ওকে এইটো আমাৰ মাইনাস কৰি লব আৰু তেনেহলে এতিয়া x টো আমাৰ ৰাখিব লাগে x টো এতে ৰাখি দিয়া তেনেহলে 318023 ডিভাইডেড বাই এটা আমাৰ কিমান হ'ব ইমান আহি যাব সো এইটো আমাৰ आंसर বুজি পাইছা যদি তোমালোকে আৰু ডিভাইড কৰিব নোৱাৰা সেইখিনিলৈকে ৰাখি দিলে হ'ল ওকে ইয়াৰ পিছত চোৱা সলিউশন 3 8 to so let x equal to 0.377 to আমাৰ ৰিপিট হৈ আছে সো আমি এনেকুৱা কৰি যাম ওকে এতিয়া আমি কি কৰিম যেহেতু আমাৰ 7 to ৰিপিট হৈ আছে 3 to হোৱা নাই তাৰ মানে আমাৰ 3 to হেইফালে আনিব লাগিব পইণ্টৰ সো 10x দি দিয়া 10x দিলে এটা পইণ্ট এইফালে আহিব 3.777 এনেকুৱা কৰি যায় থাকিব এইটুক দি দিয়া এক নম্বৰ তাৰ পিছত আমাৰ পইণ্টৰ পিছত দুটা অংক আছে সো আমি লিখিম 100x ইকুৱেল টু আমাৰ কিমান হ'ব 37.77 এনেকুৱা কৰি যায় থাকিব ওকে এটুক দি দিয়া 2 নম্বৰ হৈ গল 2 - 1 কৰা তেনেহলে 100 ৰ পৰা 10 গলে 90x 37 ৰ পৰা 3 গলে আমাৰ কিমান হ'ব 34 আহি যাব ওকে সো এতিয়া তোমালোকে জাস্ট x টো এইফালে ৰাখি দিয়া তেনেহলে হ'ব 34/90 ওকে এটুক তোমালোকে 2 দি ডিভাইড কৰিব পাৰা ওকে 2 দি ডিভাইড কৰিলে 2 1 যা 2 2 7 যা 14 ওকে আৰু এটুক কৰিব পাৰা তেনেহলে 2 4 যা 8 2 5 যা 10 ওকে এনেহলে হ'ব 17/45 এইটো আমাৰ आंसर ওকে সো এইকেইটা বাৰু ডিসকাস কৰিলো বহুত ডাঙৰ হৈ গল ভিডিওটো সো ইয়াৰ পিছত নেক্সট কোশ্চেন বিলাক ডিসকাস কৰিম কোশ্চেন নম্বৰ 4 পৰা ওকে 4 ৰ পৰা ডিসকাস কৰিম সো আজিৰ কাৰণে এইখিনি থ্যাংক ইউ